हेलो बंधुकल दीपमर ब्लगटिल आपनालोকক स्वागतम जानाइছো। আজি বেছি ইমানটা হেৰি নাই। আজি আমি ক্ৰিকেট খেলিম। বহুত দিন মানে 3-4 দিন 2-3 দিন মানে বৰষুণে পৰিলে, সেইকাৰণে মানে ইমানটা হেৰি কৰিব নোৱাৰিলোঁ। আজি পুৰা ৰ'দ দিছে, আজি একদম পুৰা তামাম ৰ'দ। আহিছোঁ ক্ৰিকেট খেলিম আজি। বেলেগৰ বাহিৰৰ পৰা টিম আহিব, বাহিৰৰ মানে কি আমাৰ গাঁৱৰ বাহিৰৰ পৰা টিম আহিব। তো এখেতে আহিলে নয়নজ্যোতি, এখেতে খেলিব আহিল। আজি গেমটো কেনেকুৱা হ'ব? ভাল হ'ব। এইমতে আমি দিনতে আহিলোঁ ন, দিনতে আহি ফিল্ড চিল চাফা কৰি গোটেই মানে ফিল্ড চিল চাফা কৰি মানে পানী ৰৈ গৈছিল ন, 3 দিনকৈ বৰষুণ যে পানী ৰৈ গৈছিলে। তো আমি মানে ফিল্ডখন বেলেগৰ টিম মানে লগৰ টিম মানে লগৰ কল কৰিলোঁ। তাৰপিছত সিহঁতে খেলিব আহিম বুলি কোৱাৰ কাৰণে দিনতে 3-4জন ল'ৰা আহি মানে ফিল্ডখন চাফা কৰিলোঁ। চাফা মানে কি পানী ৰৈ গৈছিলে বৰষুণ যিহেতু, তাত ফিল্ডখন মানে ধুনীয়াকৈ বালি চালি দি মানে চাফ কৰিলোঁ, মানে পানীটো নাইকিয়া কৰি দিলোঁ, বোকাখিনি নাইকিয়া কৰি দিলোঁ। তো তেখেতসকলে আহি আছে, আমি খেলিম। গোটেই আমাৰ টিমটো আহিল আৰু 2জনমান আহিবলৈ বাকী। এতিয়া বৰ্তমান 3টা বাজিছে আৰু আমি খেলিম। মই ভাবিলোঁ তাতে এটা সৰু ব্লগ এটা কৰি দিওঁ। 3-4 দিন ধৰি বৰষুণৰ পৰা ঘৰৰ পৰা ওলাবই পৰা নাই, বৰষুণ যি। তো তাকে আহিলোঁ। আজি ৰ'দ দিছে, আজি কিন্তু তামাম ৰ'দ দিছে। আগবেলাটো বৰষুণে, ভাটিবেলাটো বহুত ৰ'দ দিছে, মানে পূৰা ৰ'দ দিছে আৰু ক'ব মানে গৰম দিনত যেনেকুৱা ৰ'দ তেনেকুৱা ৰ'দ দিছে। তাকে আজি ৰ'দ দিয়াৰ কাৰণে আমি গোটেইসোপা ওলাই আহিছোঁ খেলিম বুলি। তো আপোনালোকক খেলৰ সেইটোৱে যিহেতু আবেলি সময় খেলি কৰি থাকোঁ, আপোনালোকক কৈছোঁৱে খেলি কৰি থাকোঁ। আৰু এজন আহি পাইছেহি, চব মানে খেলিবৰ কাৰণে চব টাইম টু টাইম আহি পাইছেহি। ৰ'দ দিয়াৰ কাৰণে মানে বহুতে ভাল পাইছে। ইণ্টাৰভিউ যিবিলাকে মানে আজি ইণ্টাৰভিউ আছিল, সেইবিলাকো আজি মানে অলপ ভাল পাইছে, যিহেতু বৰষুণততো দৌৰিব নোৱাৰে, ফিল্ড চিল বোকা হৈ গৈছিল। তেখেতসকলো ৰানিং চাগে আজি নিশ্চয় ভাল হ'ব। তেখেতসকলে আহি পাব। আমাৰ গাঁৱৰ পৰা 5-6জনমান গৈছে। তেখেতসকলৰ ৰানিংটো কি হয় বা আমি 2জনমানৰ ভাল বুলি আমি খবৰটো পাইছোঁ। আৰু বাকী 3জন দৌৰিব, আপোনাৰ 4টামানত দৌৰিব বোলে। সিহঁতৰ ফিল্ড বহুত বোকা, তথাপিও মানে চেষ্টা কৰি ৰখিল। আৰু মানে চেষ্টা কৰিলেনো আৰু কি কাম নোৱাৰে ন, তাকে। তো ঠিক আছে, আপোনালোকক অলপ পিছত দেখাম। গোটেই টিমটো আহক, আমি খেল দেখাম। খেলিবলৈ একদম পুৰা বহি আছে, গোটেইবা বেট ধৰিবলৈ, গোটেইবা বহি আছে বেট ধৰিবলৈ।